জব চেনেলটিৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম জুডিচিয়েল একাডেমি আসাম যি ৰিক্ৰুইটমেণ্ট ওলাইছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি দুটা পোষ্ট ওলাইছে সেই পোষ্টকেইটাৰ বিষয়ে। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'বোৰ শেষ পৰ্যন্ত আপোনালোকে চাব। গতিকে এতিয়া ভিডিঅ'টোত আমি প্ৰথমতে আপোনালোকক ক'বলৈ ওলোৱা বিষয়টো হৈছে যে জুডিচিয়েল একাডেমি আসাম যিখন আছে আপোনালোকৰ কামৰূপ ৰুৰেল অৰ্থাৎ আমিনগাঁৱত আছে। গতিকে সেইখনৰ বাবে কেইটামান পোষ্টৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ সেই ঠাইত সেই জুডিচিয়েল ডিপাৰ্টমেণ্টটোত দুটা পোষ্ট খালী হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। গতিকে যিসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে সেই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰে আৰু সেই পোষ্টকেইটাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব সেই কথাটো আমি এতিয়া বৰ্তমান আলোচনা কৰিবলৈ গৈছোঁ। গতিকে আপোনালোকে মন দি শুনিব। গতিকে প্ৰথমটো পোষ্টৰ নাম হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3, নাম্বাৰ অফ পোষ্ট এটা। ইয়াত আপোনালোকে পে' বেণ্ড 2ৰ পৰা পাব অৰ্থাৎ 14,000ৰ পৰা 60,000 আপোনালোকৰ পে' বেণ্ড হ'ব, প্লাছ আপোনালোকৰ গ্ৰেড পে' হ'ব 7,400 অৰ্থাৎ আপোনালোকৰ দৰমহা 26,000ৰ পৰা 27,000ৰ ভিতৰত আপোনালোকে লাভ কৰিব। দ্বিতীয়তে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোক যিকোনো এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা আপোনালোকে যিকোনো ষ্ট্ৰীমত অৰ্থাৎ যিকোনো বিষয়ত কি হ'ব পাৰে গ্ৰেজুৱেট হ'লেই হ'ল। আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, তাৰ কোনো কথা নাই। গতিকে যিকোনো এটা ষ্ট্ৰীমৰ আপোনালোকে হ'লেই হ'ল। দ্বিতীয়তে হ'ল আপোনালোকে থাকিব লাগিব ডিপ্ল'মা বা চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব ষ্টেনোগ্ৰাফিৰ ওপৰত অৰ্থাৎ আপোনালোকৰ মিনিমাম স্পীড হ'ব লাগিব 80 ৱৰ্ড পাৰ মিনিট শ্বৰ্ট হেণ্ডত আৰু কম্পিউটাৰ টাইপিং আপোনালোকৰ স্পীড হ'ব লাগিব 40 ৱৰ্ড পাৰ মিনিট। গতিকে এই দুটা কোৱালিটি আপোনালোকৰ থাকিব লাগিব। পুনৰ কৈছোঁ আপোনালোক যিকোনো এটা ষ্ট্ৰীমৰ হ'লেই হ'ল অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমত গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'লেই হ'ল। দ্বিতীয়তে আপোনালোকৰ ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চ থাকিব লাগিব ষ্টেনোগ্ৰাফিত আৰু আপোনালোকৰ শ্বৰ্ট হেণ্ডত স্পীড হ'ব লাগিব 80 ৱৰ্ড পাৰ মিনিট আৰু কম্পিউটাৰ টাইপিঙত থাকিব লাগিব 40 ৱৰ্ড পাৰ মিনিট। এই দুটা কোৱালিটি আপোনালোকক ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্টটোৰ বাবে বৰ দৰকাৰী। দ্বিতীয়টো পোষ্টৰ নাম হৈছে ড্ৰাফটি গ্ৰেড 4ৰ যি পদ, তাৰ বাবে পদ আছে এটা। ইয়াত আপোনালোকৰ পে' স্কেলটো হ'ব পে' বেণ্ড 1 অৰ্থাৎ 12,000ৰ পৰা 52,000ৰ ভিতৰত আৰু গ্ৰেড পে'টো আপোনালোকৰ 4,400 অৰ্থাৎ আপোনালোকে 20,000ৰ পৰা 21,000ৰ ভিতৰত ইয়াত দৰমহা লাভ কৰিব। ইয়াত কেৱল মাত্ৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ ধৰা হৈছে যাতে আপোনালোকে যিকোনো এখন বৰ্ডৰ পৰা CBSE হওক, ছেবা হওক বা বেলেগ এখন ষ্টেট বৰ্ডৰ হ'লেই হ'ব, জাষ্ট আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ল। গতিকে তাৰ লগতে কেইটামান আদাৰ ক্ৰাইটেৰিয়াও দাঙি ধৰিছে তেওঁলোকে। প্ৰথমটো হ'ল আপোনালোক ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। কিন্তু কিছু ব্যক্তি 40 বছৰতকৈ যদি বেছি হয় তেওঁলোকে এজ ৰিলেক্সেশ্যন একৰ্ডিং টু দ্য কেটেগৰী ৱাইজ পাব অৰ্থাৎ ST সকলে 5 বছৰৰ ৰিলেক্সেশ্যন পাব, OBCয়ে 3 বছৰৰ আৰু PWD কেণ্ডিডেটে 10 বছৰৰ ৰেহাই পাব। গতিকে এই চাকৰিকেইটা ষ্টেনোগ্ৰাফাৰ আৰু ড্ৰাফটি এই পোষ্ট দুটাৰ যি প্ৰচেছ আছে এপ্লিকেশ্যন প্ৰচেছ আছে সেয়া সম্পূৰ্ণৰূপে অনলাইন। মই আমাৰ ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰ কি দি দিম আপোনালোকক সেই লিংককেইটা দি দিম। সেই লিংককেইটা আপোনালোকে অ'পেন কৰি এই চাকৰিকেইটা এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে PDF ফৰ্মত আৰু JPG ফৰ্মত আপোনালোকৰ ডকুমেণ্টছবিলাক ৰেডি ৰাখিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ ৰেডি ৰাখিব, লগতে এক্সচেঞ্জ অফিচৰ যি চাৰ্টিফিকেটখন আছে সেইখনো আপোনালোকে লগত ৰাখিব কাৰণ এই পোষ্টকেইটা এপ্লাই কৰোঁতে আপোনালোকক সেইকেইটা ডকুমেণ্টৰ খুব দৰকাৰী হ'ব। গতিকে আপোনালোকক পুনৰ কৈছোঁ আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমি ইয়াৰ এপ্লিকেশ্যন লিংকটো দি দিম। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে চিধা তাৰ পৰা তেওঁলোকৰ ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। গতিকে যিসকল ইচ্ছুক ব্যক্তিয়ে ষ্টেনোগ্ৰাফাৰ আৰু ড্ৰাফটি পোষ্টটোৰ বাবে এপ্লাই কৰিব বিচাৰে তেওঁলোকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাব আৰু আমাৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা এপ্লিকেশ্যন লিংকটোৰ জৰিয়তে এপ্লাই কৰিব। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।